কেশৱ মহন্ত আদিকে ধৰি কেইবাজনো ৰাজ্য চৰকাৰ মন্ত্ৰী তেওঁৰ লগত আছে আৰু পোনপটীয়াকৈ আমি দেখুৱাইছোঁ আৰু এই ভিতৰুৱা অঞ্চল আমি বৰ্তমান দেখুৱাইছোঁ পানকৈ তেওঁলোকৰ যি জীৱন সংগ্ৰাম সেই সংগ্ৰাম আৰম্ভ কৰিব লাগিব আৰু এই সময়ত তেওঁলোকৰ কাষত সাহস হৈ থিয় দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু অনুধাৱন কৰিছে যে সঁচাকৈ এই দুৰ্বিষহ জীৱনৰ সময়ত এই দুৰ্বিষহ সময়ছোৱাত তেওঁলোকক কি ধৰণে সকাহ দিব পাৰি যথেষ্ট ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সাহায্যৰ ঘোষণা কৰিছে আৰু বানাক্ৰান্ত পৰিয়ালসমূহলৈ অৰ্থ সাহায্য সমান্তৰালভাৱে তেওঁলোকৰ যে দুখৰ সময় এয়া ক'বলৈ গ'লে এক যন্ত্ৰণাৰ সময় কাৰণ এই দৃশ্য কেতিয়াও কল্পনা কৰা নাছিল কোনেও বিশেষকৈ এই দৃশ্য এই ছবি এই পৰিস্থিতি কল্পনাৰ অগোচৰ আছিল আমি ছবিবিলাক পোনপটীয়াকৈ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ সেৱন কৰি তেওঁ নিজে সেৱন কৰিছে গতিকে ক'ব লাগিব যে এক কথাত ক'বলৈ গ'লে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোকবিহ্বল হৈ পৰিছে এফালে ঘৰখন বানত আক্ৰান্ত হোৱাৰ দুখ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকৰ কাষত থিয় দিয়াৰ তেওঁলোকৰ যি আশা সেই আশা তেওঁলোকৰ